This is completely depend on them. Okay. অসম গভৰ্ণমেণ্টে তো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰো গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে লৰা কানক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচে তো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰো কঠোৰ হবৰ কাৰণে আমি চেষ্টা কৰিম মোৰ মতেদি তদন্ত প্ৰক্ৰিয়াটো খুব ভাল দিশেৰে আগবাঢ়িছে আৰু ৰাইজেও ভাল পাইছে যে আমি কাকো ক্ষমা কৰা নাই যোনে ঘটনাৰ লগত জড়িত তাকে আমি গ্ৰেপ্তাৰ কৰিছো কাকো আমি ভিআইপি ট্ৰিটমেণ্ট দিয়া নাই সকলোকে আমি সমানে জেৰা কৰিছো গতিকে মই যিমান ৰাইজৰ লগত কথা পাতিছো ৰাইজ যথেষ্ট সন্তুষ্ট অসম চৰকাৰে যি ধৰণে তদন্তৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে আমি ৰাজহুৱা নকৰো কিন্তু আপুনি যদি চাব খুজে মই সিআইডি কৈ দিম যোনে চাব খুজে চাই আহিব পাৰিব লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে সিআইডিয়ে তেওঁক মাতি আনি দেখুৱাই দিব আমিতো ৰাজহুৱা কৰিব নোৱাৰো কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে কোনবাই যদি চাব খুজে সিআইডি অফিচত গলে আগতে আইজিপিৰ সময় লৈ গৈ চাই আহিব পাৰিব আমাৰ কোনো আপত্তি নাই কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভ্যালু নাথাকে অখিল গগৈ দেৱব্ৰত শইকীয়া আৰু শ্যাম কানু মহন্ত তিনিজনে একেলগে সিবিআই ডিমান্ড কৰি আছে কথা পাতি ডিমান্ড কৰিছে একেলগে নে কাকতলীয়া সংযোগ হৈ গল কিবা কাৰণত হেতু মই নাজানো কিন্তু তিনিজনৰ দাবী একেটাই দিস ইজ কমপ্লিটলি ডিপেন্ড অন দেম Okay. অসম গভৰ্ণমেণ্টে তো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰো গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে লৰা কানক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচে তো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰো কঠোৰ হবৰ কাৰণে আমি চেষ্টা কৰিম মোৰ মতেদি তদন্ত প্ৰক্ৰিয়াটো খুব ভাল দিশেৰে আগবাঢ়িছে আৰু ৰাইজেও ভাল পাইছে যে আমি কাকো ক্ষমা কৰা নাই যোনে ঘটনাৰ লগত জড়িত তাকে আমি গ্ৰেপ্তাৰ কৰিছো কাকো আমি ভিআইপি ট্ৰিটমেণ্ট দিয়া নাই সকলোকে আমি সমানে জেৰা কৰিছো গতিকে মই যিমান ৰাইজৰ লগত কথা পাতিছো ৰাইজ যথেষ্ট সন্তুষ্ট অসম চৰকাৰে যি ধৰণে তদন্তৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে আমি ৰাজহুৱা নকৰো কিন্তু আপুনি যদি চাব খুজে মই সিআইডি কৈ দিম যোনে চাব খুজে চাই আহিব পাৰিব লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে সিআইডিয়ে তেওঁক মাতি আনি দেখুৱাই দিব আমিতো ৰাজহুৱা কৰিব নোৱাৰো কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে কোনবাই যদি চাব খুজে সিআইডি অফিচত গলে আগতে আইজিপিৰ সময় লৈ গৈ চাই আহিব পাৰিব আমাৰ কোনো আপত্তি নাই কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভ্যালু নাথাকে অখিল গগৈ দেৱব্ৰত শইকীয়া আৰু শ্যাম কানু মহন্ত তিনিজনে একেলগে সিবিআই ডিমান্ড কৰি আছে কথা পাতি ডিমান্ড কৰিছে একেলগে নে কাকতলীয়া সংযোগ হৈ গল কিবা কাৰণত হেতু মই নাজানো কিন্তু তিনিজনৰ দাবী একেটাই